গুড ইভিনিং ফ্ৰেণ্ডছ, মই ডক্টৰ দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ লগত দুটা স্কিনৰ কণ্ডিশ্যন এনেকৈ আলোচনা কৰিম। আৰু সেই স্কিনৰ কণ্ডিশ্যনকেইটা বহুত সচৰাচৰ তেনেকৈ দেখি থকা যায়। আৰু সেই কণ্ডিশ্যনকেইটা এনে কোনো ইনফেকশ্যনৰ পৰা সেনেকৈ নহয়। সেইকেইটা পৰজীৱ বা যিটো পেৰাচাইট বুলি কয়, সেই পেৰাচাইটৰ ইনফেষ্টেশ্যনৰ পৰা তেনেকৈ হয়। এটা হৈছে স্কেবিছ আৰু এটা হৈছে পেডিকুলোচিছ। পেডিকুলোচিছটো লাউচ বুলিও কয়, মূৰত যে অকণি হয় বা বডিত বা তেনেকৈ আমাৰ প্ৰাইভেট পাৰ্টত তেনেকৈ যিবিলাক হেয়াৰ থাকে তাত তেনেকৈ অকণি হ'লে সেইটো পেডিকুলোচিছ বুলি কোৱা হয়। প্ৰথম আহকচোন স্কেবিজৰ বিষয়ে অকণমান তেনেকৈ আলোচনা কৰোঁ বা আলোকপাত কৰোঁ। স্কেবিছটো এনেকুৱা এটা স্কিনৰ বেমাৰ যিটোত খজুৱতিটো একদম হলমাৰ্ক। সেই বেমাৰটোত ইমানেই খজুৱাই কনষ্টেণ্টলি গোটেই দিনটোত খজুৱাই থকা বুলি ক'লেও তেনেকৈ ভুল নহ'ব। দৰাচলতে সেইটো এটা পেৰাচাইটৰ ইনফেকশ্যনৰ পৰা হয়, পৰজীৱ এটাৰ ইনফেকশ্যনৰ পৰা হয় বা ইনফেষ্টেশ্যনৰ পৰা হয়। সেই পেৰাচাইটটোৰ নাম হৈছে চাৰ্কপটিছ স্কেবিয়াই ভাৰ হমিনেই। ঠিক আছে। তো সেই ইনফেকশ্যনটো বা সেই ইনফেষ্টেশ্যনটো সাধাৰণতে ধৰক কোনোবা স্কেবিজ হৈ থকা পেচেণ্ট বা মানুহ এজনৰ স্কিনৰ লগত আপোনাৰ স্কিনটো ডাইৰেক্ট কণ্টেক্টত আহিব পাৰে, বা তেওঁ তেনেকৈ ইউজ কৰা কিছুমান সামগ্ৰী যিবোৰ মেডিকেলি ফমাইটছ বুলি কয় বা ফমাইটছ ট্ৰান্সফাৰ বুলি কয়, তেনেকুৱা সামগ্ৰীৰ আপুনি ইউজ কৰিলে আপোনাৰ বডিটো তেনেকৈ আহিব পাৰে। আৰু কেতিয়াবা এইটো তেনেকৈ ছেক্সুৱেলি ট্ৰান্সমিটো হয়, যৌন সংগমৰ সময়টো তেনেকৈ এইটো ট্ৰান্সমিট হৈ কিনে আহিব পাৰে। স্কেবিজ হ'লে সাধাৰণতে লক্ষণবিলাক কি হয় মই অলৰেডি কৈ দিলোঁ। ইচিংটো খুব প্ৰমিনেণ্ট, ইটছ ভেৰি ছিগনিফিকেণ্ট আৰু ভেৰি হলমাৰ্ক অফ দি ডিজিজ। খুব খজুৱাই থাকে, দিন ৰাত তেনেকৈ খজুৱাই থাকে। যদিও ৰাতিৰ খজুৱতিটো বেছি হয়, ৰাতি হ'লে বেছি হয়, আৰু উইণ্টাৰ ছিজনত এই বেমাৰটো বাঢ়ে। আৰু এই বেমাৰটোত সাধাৰণতে আপুনি সৰু সৰু গুটি কিছুমান দেখিব পাৰে। কেতিয়াবা গুটিবিলাকৰ ভিতৰত অলপ পানী সোমাই থকা নিচিনা, যিটো মেডিকেলি ভেচিকল বা ব্লিষ্টাৰ বুলি কয়, সেনেকুৱাও আপুনি দেখিব পাৰে। আৰু খজুৱাওঁতে সেই গুটিবিলাক বা সেই ব্লিষ্টাৰ বা ভেচিকলবিলাক ভাঙি কেনে তাত সেনেকুৱা লাইন কিছুমান ফৰ্ম হ'ব পাৰে, তাত ক্ৰাষ্টেশ্যন হ'ব পাৰে, যিটো এক্সকৰিয়েশ্যন বুলি কয়, আৰু ক্ৰাষ্টেশ্যন হোৱা বুলি তেনেকৈ কোৱা হয়। তাত কিছুমান লাইন খজুৱালে যেনেকৈ লাইন হয়, সেইটোকে এক্সকৰিয়েশ্যন বুলি আপুনি ধৰিব পাৰে। আৰু সেইটো যেতিয়া হিলিং হ'লে তাৰ ওপৰত যিটো কলা এটা টাফ লেয়াৰ এটা আহে, সেইটোকে ক্ৰাষ্টেশ্যন হোৱা বুলি কোৱা হয়। তো এনেকুৱা টাইপৰ স্কিনৰ ৰেচেছবিলাক আপুনি দেখিব। আৰু তাত এটা খুব এটা ছিগনিফিকেণ্ট কথা মই ক'ব লাগিব, তাত আপুনি বাৰো দেখিব। বাৰোবিলাক সাধাৰণতে ব্ৰাউন কালাৰ, মাটিয়া কালাৰ, নাইবা ছাই বৰণৰ এছ কালাৰৰ, ঠিক আছে, বা গ্ৰে কালাৰৰ কিছুমান লাইন আপুনি দেখিব। লাইনবিলাক ইমান দীঘলো নহয়, 5 মিলিমিটাৰ মান তেনেকুৱা দীঘল লাইন। আৰু সেই লাইনবিলাকৰ শেষত বা অন্তত এটা কলা ব্লেক ডটছ টাইপৰ দেখা পায় কেতিয়াবা। সেইটো সাধাৰণতে বাৰো বুলি কয়। সেইটোত কি আৰু সেই ব্লেক ডটছটো যে লাষ্টৰ ফালে আপুনি দেখে, সেইটো তাত সেই মাইটছটো থাকে। মাইটছ সেই পৰজীৱীটো তাত থাকে, ঠিক আছে। এই বাৰোবিলাক সাধাৰণতে এই আঙুলিবিলাক যে থাকে, আঙুলিৰ মাজৰ এই ৱেব স্পেচবিলাকত দেখা যায়। আৰু ইভেন জেনিটেলিয়া আমাৰ প্ৰাইভেট পাৰ্টতো সেনেকৈ বাৰোবিলাক তেনেকৈ দেখা যায়, যেনেকৈ পেনিছ এইবিলাকতো তেনেকৈ দেখা পায়। আৰু বাৰোবিলাক সাধাৰণতে স্কেবিজৰ এটা পেথগনমিক চাইন হয়। আৰু বাৰোজবিলাক কেতিয়াবা সেইটো ডটছ হিচাপে থাকে, কেতিয়াবা ডটেড লাইন হিচাপে থাকে, আৰু কেতিয়াবা অলপ কাৰ্ভেচাৰ বা কাৰ্ভ হৈ থকা লাইনৰ নিচিনা থাকে। আৰু এই স্কেবিজটো হ'লে যিটো পৰজীৱীৰ ইনফেকশ্যন হয়, চাৰ্কপটিছ স্কেবিয়াই ভাৰ হমিনেই, এই পৰজীৱীটোৰ ইনফেকশ্যন, এই স্কেবিজটো হোৱা ৰেষ্টবিলাকৰ এটা এটা লোকেশ্যন থাকে, এটা ডেফিনিট লোকেশ্যন। সেই লোকেশ্যনটো চাৰ্কুল অফ হেব্ৰা বুলি কয়। চাৰ্কুল অফ হেব্ৰা বুলি ক'লে সাধাৰণতে আপোনাৰ ক'ত হ'ব, কোনবিলাক এৰিয়াত হ'ব, সেই গোটেই এৰিয়াখিনি আগুৰি কেনে সেইটো চাৰ্কুল অফ হেব্ৰা বুলি কয়। সেইটো আপোনাৰ ইয়াতে থাকিব, এক্সিলা কাষলতিত হ'ব। তাৰপিছত আপোনাৰ এই নাভিটো যে থাকে, নাভিৰ চাৰিওফালে আগুৰিব, তাত হ'ব পাৰে। আপোনাৰ প্ৰাইভেট পাৰ্টত হ'ব পাৰে, পেনিছ বা ভেজাইনা এইবিলাকত। টুপিনাত হ'ব পাৰে, যিটো গ্লুটিয়েল এৰিয়া বুলি কয়। আৰু আপোনাৰ এইটো ৰিষ্টত হ'ব, ৰিষ্ট এৰিয়া, এণ্টেৰিয়ৰ এই সন্মুখৰ ভাগখিনি ৰিষ্টৰ এৰিয়াত হ'ব। এই ইণ্টাৰডিজিটেল স্পেচ বা ৱেব স্পেচত হ'ব। এই আঙুলিৰ মাজৰ ভাগবিলাকক ইণ্টাৰডিজিটেল স্পেচ বা ৱেব স্পেচ অফ দ্য ফিংগাৰ বুলি কয়। এইবিলাকত হয় খুব ক্লাছিকেল এনেকুৱা।
আৰু তাৰ লগতে আপোনাৰ আলনাৰ ৰেচপেক্ট অফ দ্য ফৰেআৰ্ম, এই যে হাতখন দেখিছে, হাতৰ এইবিলাক এৰিয়াত আপুনি তেনেকৈ দেখিব। আৰু এলব'ত দেখিব পাৰে, এলব' বা আমাৰ যিটো এলব' জইণ্ট, এইবিলাকৰ এই এৰিয়াবিলাকত আপুনি তেনেকৈ দেখিব পাৰে স্কেবিজৰ ৰেষ্টটো। এতিয়া স্কেবিজৰ ৰেষ্টটো সাধাৰণতে বহুত কমন হয় গোটেই বছৰত, মানে ইয়েৰলি প্ৰায় 300 মিলিয়ন মান কেছেই থাকে অল অভাৰ ৱৰ্ল্ডত। আৰু এইটো বেচিকেলি অলপমান যিবিলাক আমাৰ সমাজত অকণমান ডাউন টু ডেন বা অকণমান ধৰক দুখীয়া শ্ৰেণীৰ মানুহ, বা অলপ এনেকুৱা নহয় যে অকল দুখীয়া শ্ৰেণীতে হ'ব, ধনী মানুহৰ তাতেও হ'ব পাৰে, অকণমান পুৰ ছ'চিঅ' ইকনমিক ষ্ট্ৰাটাৰ মানুহবিলাকত হোৱা বেছিকৈ দেখা যায়। যিবোৰ মানুহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতাটো কম, যেনেকৈ কিবা ক্ৰনিক HIV ইনফেকশ্যন বা তেনেকুৱা কণ্ডিশ্যনত ভুগি থকা মানুহৰ হোৱা চান্সেছটো অলপ বেছি হয়। চিলড্ৰেনবিলাকৰ হোৱা চান্সেছটো বেছি থাকে। চিলড্ৰেনবিলাকৰ সাধাৰণতে 3 পৰা 11 বছৰৰ শিশুবিলাকত বেছি কমনলি দেখা যায়, ঠিক আছে। আৰু লগতে আপোনাৰ আৰ্বান পপুলেশ্যনত বেছি হয় এইটো, য'ত মানে অভাৰ ক্ৰাউডিং থাকে, তেনেকুৱা এৰিয়াবিলাকত বেছি হয়। আৰ্বান পপুলেশ্যনত অবভিয়াছলি অভাৰ ক্ৰাউডিং থাকে, চ' তাত সেনেকৈ বেছিকৈ দেখা যায় এই কণ্ডিশ্যনটো, ঠিক আছে। তো সেনেকুৱা আৰু এই কণ্ডিশ্যনটোত সাধাৰণতে হাইজিনটো বহুত ইম্পৰ্টেণ্ট হয়। খুব প্ৰপাৰ হাইজিন মেইনটেইন কৰিব লাগে, নিজৰ সা সৰঞ্জাম বস্তু এইবিলাক একদম আইচলেট কৰি ৰাখিব লাগে। আৰু ট্ৰিটমেণ্ট কৰিলে সাধাৰণতে পেচেণ্টজনকে ট্ৰিটমেণ্ট কৰাটো মানে চাফিচিয়েণ্ট নহয়, তেওঁৰ ফেমিলিৰ অন্যান্য মেম্বাৰবিলাকৰো এই বেমাৰটো সচৰাচৰ দেখাই যায়, তেওঁ গোটেইখিনিকে তেনেকৈ ট্ৰিটমেণ্টটো কৰিব লাগে। হোমিঅ'পেথিকত ট্ৰিটমেণ্ট কেনেকুৱা, হোমিঅ'পেথিকত আমি খুব মানে নাম্বাৰ 1 মেডিচিনছ বুলি ক'লে চৰাইনাম বুলি এটা মেডিচিন আমি প্ৰেছক্ৰাইব কৰোঁ, চৰাইনাম, ঠিক আছে। চৰাইনামটো সাধাৰণতে 200 পাৱাৰত তেনেকৈ দিয়া হয়, 2টা ড'জ খাব দিয়া হয়, মানে 2 পালি খাব দিয়া হয়, আৰু 2 সপ্তাহ মানলৈকে তেওঁক তেনেকৈ অবজাৰ্ভ কৰা হয়। নেক্সট কণ্ডিশ্যনটো হৈছে পেডিকুলোচিছ। পেডিকুলোচিছ মানে অকণি। পেডিকুলোচিছটো সাধাৰণতে এইটো মানে পৰজীৱীৰ ইনফেকশ্যন হয়, মানে এইটো পেৰাচাইটিক ইনফেষ্টেশ্যনৰ পৰা তেনেকৈ হয় এই বস্তুটো। আৰু এই অকণি বা এই লাইছবিলাক সাধাৰণতে আমাৰ মূৰত থাকে, বডিত থাকিব পাৰে, আৰু প্ৰাইভেট পাৰ্টত তেনেকৈ থাকিব পাৰে। এই পৰজীৱীটোৰ নামটো আছে, সেই নামটো হৈছে পেডিকুলাছ হিউমেনাছ আৰু থিৰাছ পিউবিছ। পেডিকুলাছ হিউমেনাছে সাধাৰণতে মূৰত আৰু বডিত তেনেকৈ অকণি কৰে, আৰু থিৰাছ পিউবিছে সাধাৰণতে আমাৰ প্ৰাইভেট পাৰ্ট বা আমাৰ যিখিনি মানে কি আৰু জননেন্দ্ৰিয় সেইবিলাকৰ হেয়াৰত তেনেকৈ অকণি কৰে। আৰু এইটো তেনেকৈ স্কিন টু স্কিন ডাইৰেক্ট ট্ৰান্সমিশ্যন হয়, কেতিয়াবা ফমাই ট্ৰান্সমিশ্যনো হয়। সেই ইনফেক্টেড মানুহজনে ব্যৱহাৰ কৰা সামগ্ৰীৰ পৰাও তেনেকৈ আহিব পাৰে, আৰু কাপোৰ চাপোৰ তাৰ ভিতৰত পৰে, ফাৰ্নিচাৰ এইবিলাক পৰে, সেইবিলাকৰ পৰাও তেনেকৈ স্প্ৰেড হোৱা তেনেকৈ কমনলি দেখা যায়। চিমটম লক্ষণবিলাক বুলি ক'লে মূৰত হ'লেতো আপোনালোকে গমেই পায়, খুব খজুৱাই থাকে মূৰত, আৰু এই হেয়াৰবিলাকত আপোনালোকে দেখিব বগা বগা তেনেকৈ নিডছ বা এগছ, মানে সেই অকণিৰ মানে কণীবিলাক আপুনি দেখিব, আৰু আপুনি অকণিবিলাকো দেখিব, ঠিক আছে। আৰু লগতে খজুৱাই থকাৰ কাৰণে ইয়াত তেনেকৈ ৰেচেছ কিছুমান হ'ব পাৰে, যিটো ছেকেণ্ডেৰী বেক্টেৰিয়েল ইনফেকশ্যন বা ছেকেণ্ডেৰী ইনফেকশ্যন বুলি কয়। এনেই কিন্তু সেনেকৈ নহয়, কিন্তু খজুৱাই থকাৰ কাৰণে পিছত তেনেকৈ ৰেচেছ টাইপৰ হ'ব পাৰে। আৰু বেছি ইনফেকশ্যন হ'লে কেতিয়াবা ইভেন এই গলৰ মানে এই লিম্ফ গ্লেণ্ডবিলাকো ফুলি যায়, পুজ ফৰ্মেশ্যন হয়, পুজ ওলাই থাকে সেই ইনফেকশ্যনৰ পৰা, কেতিয়াবা তাৰ পৰা পানী ওলাই, কেতিয়াবা পুজ ওলাই, আৰু সেইবোৰ লগ লাগি কেনে মানে চুলিবিলাক কেতিয়াবা জঁটা বান্ধি যায়, যিটো প্লিকা পলনিকা বুলি কয়। এইবিলাক হৈছে মূৰৰ অকণিৰ লক্ষণ। বডিত হ'লে সাধাৰণতে আপুনি কাপোৰত দেখিব বগা বগা তেনেকুৱা কণী, তেনেকুৱা কাপোৰত আহে, দেখা পায় সেনেকুৱা, আৰু মানে খজুৱাই থাকেতো এনেকৈ বস্তুটো মানে ৰেষ্ট কিছুমান থাকে। আৰু প্ৰাইভেট পাৰ্টত হ'লে তেনেকৈ প্ৰাইভেট পাৰ্টত থকা হেয়াৰত মানে সেই নিডছবিলাক বা কণীবিলাক তেনেকৈ লাগি থকা বা সেই লাইছবিলাক লাগি থকাটো দেখা যায়। আৰু এই মানে প্ৰাইভেট পাৰ্টৰ এই হেয়াৰখিনিক বাদ দি কেনে এক্সিলাৰী হেয়াৰ মানে কাষলতিৰ হেয়াৰতো থাকিব পাৰে, বডি হেয়াৰতো থাকিব পাৰে, ঠিক আছে। ইভেন আমাৰ আইলেছ বা আইব্ৰ এইবিলাকতো তেনেকৈ অকণি হ'ব পাৰে। এই কণ্ডিশ্যনটো তেনেকৈ খুব খজুৱতি হৈ থকা আৰু খজুৱাই থাকে বস্তুটো, আৰু খজুৱতিবিলাক সাধাৰণতে যিটো প্ৰাইভেট পাৰ্টত অকণি হ'লে সেইবিলাকৰ খজুৱতিটো সাধাৰণতে ৰাতি বেছি হয়। ইয়াৰেও তেনেকৈ আপোনাৰ মানে কি আৰু পাৰ্চনেল হাইজিনটো মেইনটেইন কৰাটো দৰকাৰ। আপুনি ট্ৰিটমেণ্টৰ সময়ত আপোনাক ষ্ট্ৰিক্ট গাইডলাইনছ কিছুমান দিয়া হয়, আপুনি নিজৰ পাৰ্চনেল হাইজিনটো ষ্ট্ৰিক্টলি মেইনটেইন কৰিব লাগে। নিজৰ কাপোৰ চাপোৰবিলাক বেলেগৰ লগত তেনেকৈ শ্বেয়াৰ কৰা এই অভ্যাসবোৰৰ পৰা তেনেকৈ বিৰত হৈ থাকিব লাগে। গৰম পানীত ধুব লাগে কাপোৰ চাপোৰ। ট্ৰিটমেণ্ট ডেফিনেটলি কৰিব লাগে। মই এটা এনে মেডিচিনৰ নাম কৈ দিছোঁ, সেইটো হৈছে পেডিকুলাছ কেপিটিছ। পেডিকুলাছ কেপিটিছ বুলি এটা হোমিঅ' দৰৱ থাকে, সেই দৰৱটো তেনেকৈ 200 পাৱাৰেদি ষ্টাৰ্ট কৰা হয়, 2 পালি খাব দিয়া হয় 2 সপ্তাহলৈকে,
আৰু তাৰপিছত তেনেকৈ পেচেণ্টজনক অবজাৰভেশ্যনত ৰখা হয় আৰু 2 সপ্তাহৰ পিছত তেওঁক আকৌ ফাৰ্ডাৰ ৰিভিউ কৰা হয়। তো আশা ৰাখিছোঁ স্কেবিছ আৰু পেডিকুলোচিছ বা অকণি এই বেমাৰকেইটাৰ বিষয়ে আপোনালোকৰ অকণমান সম্যক এটা জ্ঞান হ'ব। বিশেষ একো নাই, পাৰ্চনেল হাইজিনটো মেইনটেইন কৰাটো খুব গুৰুত্বপূৰ্ণ। সেইটো মেইনটেইন কৰিলে 50% মান আপুনি বেমাৰটোৰ পৰা আৰোগ্য পাব। আৰু নিজৰ বডিৰ মানে ইমিউনিটিটো ষ্ট্ৰং কৰি ৰখাটো এটা খুব ইম্পৰ্টেণ্ট কথা। নিজৰ বডিৰ ইমিউনিটিটো যিমানে ষ্ট্ৰং হৈ থাকিব, এই পৰজীৱীবিলাকে তেনেকৈ বডিত খোপনি পিটিব নোৱাৰে। আৰু হোমিও ট্ৰিটমেণ্টটোৰ মানে মেইন ফাণ্ডাটো মানে সেনেকুৱাই, ইমিউনিটি চেণ্ট্ৰিক বা ইমিউনিটি বিল্ড আপ চেণ্ট্ৰিক। ৰোগ প্ৰতিৰোধ ক্ষমতাটো বঢ়াই দিয়া হয় দৰৱ বা ট্ৰিটমেণ্টৰ জৰিয়তে, আৰু লাহে লাহে তেনেকৈ এই পৰজীৱীবিলাকৰ মানে খোপনি ফুটা সেই হেৰিটো লাহে লাহে তেনেকৈ কমি কমি এটা সময়ত তেনেকৈ নাইকিয়া হৈ যায় আৰু সম্পূৰ্ণৰূপে পেচেণ্টজন বেমাৰটোৰ পৰা ওলাই আহে। ধন্যবাদ, আহিছোঁ।